ডিষ্ট্ৰিক্ট মিডিয়াম কাষ্ট ৱাইজ ব্ৰেকআপ ভেকেঞ্চিছ এগেইনষ্ট এইখন যিখন তাৰমানে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিৰ লিষ্ট আছে এইখনত আপোনালোকক মই ধুনীয়াকৈ কৈ যাম আৰু যোৱাকালি বা পৰহি মই 2টা ভিডিঅ' বনাইছোঁ আৰু এইটো ভিডিঅ' হৈছে আপোনালোকৰ কোনকেইখন ডিষ্ট্ৰিক্ট নেক্সট 3খন ডিষ্ট্ৰিক্ট বা 4খন ডিষ্ট্ৰিক্ট ধৰিম ইয়াতে এইটো ভিডিঅ'ত মই গোলাঘাট যোৰহাট লখিমপুৰ মৰিগাঁও এই যিখন 4খন ডিষ্ট্ৰিক্ট আছে এই 4খন ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্কছ কিমান হ'ব একজেক্টলি সেইটো মই ইয়াতে ক'বলৈ চেষ্টা কৰিম মানে এইটো প্ৰিডিকশ্যনেল ভিডিঅ' হয় গতিকে আপোনালোকৰ প্ৰিডিকশ্যন কৰিব পাৰে এতিয়া গোৱালপাৰা ডিষ্ট্ৰিক্টত জেনেৰেলৰ পোষ্টটো অকণমান বেছিকৈ আছে আৰু OBCৰ পোষ্টটো ইমান কমো নাই আৰু SCৰ পোষ্টটো 12টা বাকী ST প্লেনৰ নাই গতিকে ইয়াতে আটাইতকৈ বেছি ভাল হ'ব ইয়াৰ যিখিনি জেনেৰেল কাষ্টৰ কেণ্ডিডেটছ আছে জেনেৰেল কাষ্টৰ কেণ্ডিডেটছৰ 62টা পোষ্ট আছে গোৱালপাৰা ডিষ্ট্ৰিক্টত আৰু বহুতে গোৱালপাৰা ডিষ্ট্ৰিক্টখন তাৰমানে থাৰ্ড প্ৰিফাৰেঞ্চ আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চত ৰাখিছে গতিকে ইয়াতে কি হ'ব আপোনালোকৰ কিন্তু OBCত অকণমান পোষ্ট বেছি আছে গতিকে ইয়াৰ পৰা ইয়াত ইমান বেছিও সোমাই নাযায় গতিকে ইয়াতে এটা কথা মন কৰিবলগীয়া কথা সেইটো হ'ল যে যিটো 62 পোষ্ট আছে গতিকে 62 পোষ্টত জেনেৰেল কাষ্টৰ কেণ্ডিডেটছ এজনৰ কাৰণে মানে 62 পইণ্ট সামথিং ইমানমান যদি আছে তেনেহ'লে তেওঁ পাই যাব পাৰে লাষ্টত LP লেভেলৰ প্ৰথম LP লেভেলৰ কৈছোঁ আৰু যিখিনি 60 আছে আৰু 60 থকাখিনি যদি মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখিছে তেনেহ'লে তেওঁৰ নামটো সোমাই যাব পাৰে গতিকে আপোনালোকে কেৱল যে মাৰ্কছ 65 আছে 62 আছে এইটো ডিপেণ্ড কৰে আপোনালোকৰ প্ৰিফাৰেঞ্চ দিয়াটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চ এই গোটেইখিনি ডিপেণ্ড কৰে কাৰণ এজন কেণ্ডিডেটছৰ 62 মাৰ্কছ আছে গতিকে তেওঁ যদি গোৱালপাৰা ডিষ্ট্ৰিক্টখন থাৰ্ড প্ৰিফাৰেঞ্চ ৰাখিছে আৰু এজনৰ যদি 62 মাৰ্কছ আছে তেওঁ যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ৰাখিছে গতিকে এই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ৰখাজনকে এণ্ট্ৰি কৰাই দিব গতিকে সেনেকুৱা গতিকে এইখিনি মন কৰিবলগীয়া কথা ইয়াতে আপোনালোকৰ আৰু এটা কথা ক'ম মই ইয়াতে এভাৰেজ মাৰ্কছটো 60 ধৰিব পাৰে গোৱালপাৰা ডিষ্ট্ৰিক্টত জেনেৰেলৰ ক্ষেত্ৰত আৰু যিখিনি OBC আছে OBCৰো মানে 59ৰ পৰাই ধৰিব পাৰে এতিয়া এই 59 OBC আৰু জেনেৰেল বাকী SC কেণ্ডিডেটছৰ ক্ষেত্ৰত 58 হ'ব পাৰে আৰু যিখিনি ST হিলছত কমকৈ থাকে গতিকে ST হিলছত অকণমান কমকৈ হ'ব তাতকৈ অকণমান কমকৈ যাব পাৰে মানে 57ৰ পৰা ষ্টাৰ্ট হ'ব পাৰে হিলছৰ ক্ষেত্ৰত আৰু ইয়াতে আপোনালোকৰ যিখিনি তাৰমানে এতিয়া গোটেইখিনি ক'বলৈ গ'লে গোৱালপাৰা ডিষ্ট্ৰিক্টত 62 এভাৰেজ মাৰ্কছ হিচাপে ধৰিব পাৰে আৰু নেক্সট আপোনালোকৰ আছে যিখন গোলাঘাট ডিষ্ট্ৰিক্ট আছে গোলাঘাট ডিষ্ট্ৰিক্টখনত 101টা পোষ্ট আছে গতিকে ইয়াতেও তাৰমানে জেনেৰেলৰ বহুতে এপ্লাই কৰিছে যিহেতু গোলাঘাটতো গতিকে ইয়াতে তাৰমানে 60টো লাষ্ট ধৰিব পাৰে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়াসকলৰ কাৰণেও হ'ব এইটো মিলিব তাৰমানে আৰু জেনেৰেলৰ পোষ্ট যিহেতু এইবাৰ টেটত মাৰ্কছ বেছি থাকিলে তেওঁ এণ্ট্ৰি হৈ যায় ডাইৰেক্ট গতিকে টেটৰ মাৰ্কছ যদি বেছিকৈ থাকে তেনেহ'লে তেওঁ যদি কোনোবাই 100 পাইছে গতিকে তেওঁৰ নিশ্চয় 60 নম্বৰ এটা গোটেইখিনি এড কৰি কিনে HS হওক বা DLED হওক গোটেইখিনি এড কৰি কিনে 60 হ'বই গতিকে এই গোলাঘাট ডিষ্ট্ৰিক্টত তাৰমানে 60টো হ'ব পাৰে 60 to 70 এইখিনিৰ ভিতৰত থাকিব পাৰে এতিয়া কোনোবাই 59 আছে সামথিং আছে পইণ্ট সামথিং আছে তেওঁ সোমাই যাব পাৰে যদি তেওঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখিছে আৰু ইয়াৰে পিছতে নেক্সট আপোনালোকৰ গোলাঘাট ডিষ্ট্ৰিক্টত OBCৰ পোষ্ট কমকৈ আছে OBCৰো তাৰমানে এতিয়া 58 59 ইমান এইবোৰ কেণ্ডিডেটছো এপ্লাই কৰিছে বেছিভাগ গতিকে এইখিনিৰ ভিতৰত বহুতখিনি কেণ্ডিডেটছ সোমাই আছে OBCৰ গতিকে ইয়াৰে তাৰমানে 59 কোনোবাই এজন পাই যাব পাৰে 59 পইণ্ট সামথিং আছে কোনোবা এজনৰ হয়তো কমকৈ আছে গতিকে পইণ্টৰ ডিফাৰেঞ্চত এইটো হৈ যাব পাৰে 59 OBCৰ ক্ষেত্ৰত আৰু জেনেৰেলৰ ক্ষেত্ৰতো 60 লাগিব আৰু ইয়াৰ পিছতে নেক্সট আপোনালোকৰ এই যিখন ডিষ্ট্ৰিক্ট আছে ST হিলছ ST প্লেন এইখিনিৰ ক্ষেত্ৰত এইখিনি বাৰু তাতকৈ কমেই হ'ব যদি মই তাৰমানে 60 ধৰিছোঁ এভাৰেজ গতিকে ইয়াৰে 2% কমাই দিব পাৰে গতিকে এইটো আপোনালোকৰ নিজৰ প্ৰিডিকশ্যন হৈ যাব হিলছ বা ST প্লেনছ এনেকুৱা আৰু নেক্সট আপোনালোকৰ আছে যিখন যোৰহাট ডিষ্ট্ৰিক্টত কেৱল আনৰিজাৰ্ভ কেটেগৰীত পোষ্ট আছে গতিকে ইয়াতে তাৰমানে কেৱল আনৰিজাৰ্ভতে আছে গতিকে 62 এভাৰেজ ধৰিব পাৰে 62 যোৰহাট ডিষ্ট্ৰিক্টত কাৰণ ইফালে নাই তাৰমানে নাই
আৰু নেক্সট আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট আছে যোৰহাট লখিমপুৰ ডিষ্ট্ৰিক্টখন এইখনত কিন্তু 5960 কাৰণ ইয়াতে OBCৰো পোষ্ট আছে গতিকে এই ডিষ্ট্ৰিক্টখনত অকণমান কাট অফটো কমাৰ চান্স থাকিব লখিমপুৰ ডিষ্ট্ৰিক্টত বিশেষকৈ সেইকাৰণে মই 59টো এভাৰেজ হিচাপে ধৰিছোঁ কিন্তু OBCৰ ক্ষেত্ৰতো সিমান মানে হ'ব 59 58 মানে দুই এজনে 59 58ত পাই যাব পাৰে কিন্তু ইয়াতো তাৰমানে হায়েষ্ট কাট অফটো 70লৈকেও যাব পাৰে মানে একেবাৰে ওপৰত যি থাকিব 70 থাকিব পাৰে একেবাৰে তলত থাকিব পাৰে 59 মুঠৰ ওপৰত আপোনালোকৰ এইবাৰ তাৰমানে কাট অফ মাৰ্কছটো এনেকুৱা ডিষ্ট্ৰিক্ট কেইখনত 59 62 জেনেৰেলৰ 62 OBCৰ 59 60 ইমান মানৰ ভিতৰতে থাকিব গতিকে এইকেইখন ডিষ্ট্ৰিক্টত মই এইখিনি ক'লোঁ বাৰু এতিয়া নেক্সট আপোনালোকৰ ডিষ্ট্ৰিক্ট মই URৰ মানে UPৰ ক্ষেত্ৰত ক'ম আজি 4খন ডিষ্ট্ৰিক্ট ক'লোঁ UPৰ ক্ষেত্ৰত আপোনালোকৰ যিহেতু পোষ্ট কমকৈ থাকে UPৰ ক্ষেত্ৰত কাট অফ মাৰ্কছটো যোৱাটো স্বাভাৱিক গতিকে UPৰ ক্ষেত্ৰত এতিয়া গোলাঘাট হওক যোৰহাটত এইকেইখন ডিষ্ট্ৰিক্টত এতিয়া লখিমপুৰ ডিষ্ট্ৰিক্টত UPৰ ক্ষেত্ৰত 64 তাৰমানে লখিমপুৰ ডিষ্ট্ৰিক্টত 64 63 এইখিনি এভাৰেজ থাকিব কাৰণ ইয়াত পোষ্ট বেছি আছে কিন্তু বহুতে এপ্লাই কৰা বুলি এতিয়া ক'লৈকে গম পাইছোঁ সেইকাৰণে আৰু গোলাঘাট ডিষ্ট্ৰিক্টত 64 মুঠৰ ওপৰত তাৰমানে UPৰ ক্ষেত্ৰত এই গোটেইকেইখন ডিষ্ট্ৰিক্টত আৰু মৰিগাঁও ডিষ্ট্ৰিক্টত 11টা পোষ্ট আছে গতিকে ইয়াত 65ও যাব পাৰে 65 লাষ্ট হ'ব পাৰে বা 66 মানতো গোটেইখিনি সোমাই যাব পাৰে তেনেকুৱা হ'ব পাৰে আৰু নেক্সট আপোনালোকৰ যিখন মানে আপোনালোক ক'বলৈ গ'লে এই 10ৰ পৰা 20টা পোষ্ট য'ত আছে তাত তাৰমানে 64 ধৰি ল'ব পাৰে 64 আনৰিজাৰ্ভৰ ক্ষেত্ৰত আৰু 20টাৰ ওপৰত থকাখিনি তাৰমানে কোনোবা হয়তো লাকিলি 63ত পাই যাব পাৰে গতিকে এনেকুৱা প্ৰিডিকশ্যন এইটো ইমান মানৰ ভিতৰতে থাকিব মাৰ্কছবোৰ কাৰণ ইমান কমো নাই কাৰণ যিসকলৰ তাৰমানে 95ৰ পৰা 100ৰ ভিতৰত আছে তেওঁলোকৰ তাৰমানে UPৰ ক্ষেত্ৰত মাৰ্কছটো প্ৰায় 63 64 ইমান মানে হৈ যায় গতিকে এই ভিডিঅ'টোত মই এইখিনিয়ে ক'লোঁ আৰু বাকী আপোনালোকৰ বেংগলী মিডিয়ামখিনি আপোনালোকৰ ইমান বেছি পোষ্ট নাই বাকীখিনিত মাত্ৰ হাইলাকান্দি কৰিমগঞ্জত আছে গতিকে এইখিনিটোত তেওঁলোকৰ 60ৰ ওপৰত যদি আছে মানে 62 মানৰ ওপৰত যদি আছে পাই যাব পাৰে গতিকে এইটো এটা আছিল প্ৰিডিকশ্যনেল ভিডিঅ' নেক্সট আকৌ বনাম বাকীকেইখন ডিষ্ট্ৰিক্টত 5টা ভিডিঅ'ত ফিনিছ কৰিম আজিলৈ ইমানেই ধন্যবাদ থেংক ইউ